বিয়া নামৰ অবিচ্ছেদ্য অংগ জোৰা নাম নাগালে বিয়া নাম শুৱনি নহয়, যেনেকে মংগল ধ্বনি উলিটো দিলে বিয়া নামটো শুৱনি নহয়। এতিয়া জোৰা নাম বুলি ক'লে জোৰা নামত সদায় কটাকটি থাকে। নামনি অসমৰ ফালে এইবিলাক কিছা গীত বুলি কয়, আৰু আমাৰ উজনি অসমত আমি জোৰা নাম, আৰু জোৰা নাম বুলি ক'লে কটাকটি থাকিব। আৰু কটাকটি কেতিয়া হয়? দৰা পক্ষ আৰু কইনা পক্ষ মুখামুখি হ'লে হয়। এতিয়া তুমি ধৰিলা তোমাক মই দৰা ঘৰত, মই কইনা ঘৰত। এতিয়া তুমি দৰা লৈ আহিছা, মই দৰা ধৰা আদৰাকে কৈছো, জোৰা নাম বেজিৰাগে বিন্ধেনে কেচিৰাগে কাটেনে সদায় ল'ৰাজনক আদৰিব লাগেনে। এতিয়া দৰা ঘৰে সেই দৰা ঘৰৰ নামতে সেই নামটো কাটিব লাগিব। তুমি পাৰিবা? নোৱাৰো। পাৰা যদি তুমি কাটি দিয়া। একদম ঠিক আছে, তোমাৰ সময়ত নামটো কাটিব লাগিব, কাৰণ জোৰা নাম কটাকটি হ'ব লাগিব ন। মদন মোহন মালব্য, মদন মোহন মালব্য, আজি দৰা আদৰাটো তোমালোকৰ কৰ্তব্য। সেই কটাকটি তাৰমানে। আকৌ কইনা ঘৰৰ মানে দৰা ঘৰৰ নামতিক যোগায়। ৰেলৰ ডবা তেলৰ টিং, ৰেলৰ ডবা তেলৰ টিং, দৰা ঘৰৰ নামতি নাক নহয় মহৰ শিং। এতিয়া দৰা ঘৰে উত্তৰ দিব লাগিব ন। দৰা ঘৰে উত্তৰ দিবলৈ যাওঁতে সেই নামটো কাটিব হলে আমি মাছৰ নামে বতিয়া সাৱধানে থাকিবা, মহৰ শিঙৰ নাকেৰে খুচি দিম গৈ এতিয়া। এইটোৱে হ'ল কটাকটি। আৰু যেতিয়া কটাকটি হয় নহয়, দুইটা পক্ষৰ মাজত কটাকটি হলে কেতিয়াবা শব্দৰ জাউৰি, নামৰ জাউৰি ইমান বেছি হৈ যায় নহয়, বেয়া পোৱা পুৰি হয়। সেইকাৰণে লাষ্টত মানে গাই দিব লাগে দুইটা পক্ষই মিলি। বনে বনে ফুৰিলো, বনৰ মালা গাঁঠিলো, বেয়া নাপাব দেই ধেমালিহে কৰিলো। তেতিয়া মানে সাতখনো মাফ হৈ যায় বুলি কয়।